Hello everyone, welcome to Shiksha Setu YouTube channel. Assam Geography আজি part 2 আৰু অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজিৰ এই ভিডিঅটো লৈ অনা হৈছে গতিকে আপোনালোকে শেষলৈকে চাব বুলি মই আশা কৰিলো আজিৰ ভিডিঅৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ আটাইতকৈ ডাঙৰ বনাঞ্চল থকা জিলা কোনখন অপচন এ ধেমাজি অপচন বি কাৰ্বি আংলং অপচন সি নগাঁও আৰু অপচন ডি বঙাইগাঁও ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব অপচন নম্বৰ বি কাৰ্বি আংলং So here চাওক Karbi Anglong 40% of Karbi Anglong is covered with forest 40% Karbi Anglong খন 40% কিহেৰে কভাৰ হৈ আছে ফৰেষ্টে আৰু ওয়াইল্ডলাইফ এৰিয়াস কি আছে কাৰ্বি আংলং জিলাত কাজিৰঙা ন্যাশনাল পাৰ্ক নাম্বৰ ওয়াইল্ডলাইফ সেঞ্চুৰী ইষ্ট কাৰ্বি আংলং ওয়াইল্ডলাইফ সেঞ্চুৰী গৰমপানী ওয়াইল্ডলাইফ সেঞ্চুৰী আৰু মৰত লংৰি ওয়াইল্ডলাইফ সেঞ্চুৰী এইকেইখন ক'ত আছে কাৰ্বি আংলং জিলাত Question number 2 অসমৰ কোনখন নদীক লাইফলাইন অফ বৰাক ভেলী বুলি কোৱা হয় ইয়াৰ কোৱেশ্চনটোতে আনসাৰটো সোমাই আছে অপচন এ হৈছে বৰাক নদী অপচন বি কপিলী নদী অপচন সি ধনশিৰি নদী আৰু অপচন ডি দিহিং নদী ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব বৰাক নদী এটা চাওক বৰাক ৰিভাৰ সেকেন্ড লাৰ্জেষ্ট ৰিভাৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া আফটাৰ দা ব্ৰহ্মপুত্ৰৰ পাছতে বৰাক নদীখন কি হৈছে আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ নদী আৰু টোটেল লেংথ হৈছে 900 কিলোমিটাৰ ইন ইণ্ডিয়া 524 কিলোমিটাৰ ইন আসাম 225 কিলোমিটাৰ বৰাক নদী মণিপুৰৰ পাহাৰৰ পৰা উৎপন্ন হৈ নাগালেণ্ড মিজোৰাম আৰু অসম পাৰ হৈ বাংলাদেশত প্ৰবাহিত হৈছে অসম পাৰ হৈ পেলাই ক'ত গৈছে বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত বৰাক নদী দুটা উপনদীত বিভক্ত হয় চুৰমা আৰু কুছিয়াৰা নদী বাংলাদেশত যোৱাৰ পাছত কি হৈ যায় বৰাক নদীখন দুটা ভাগত বিভক্ত হৈ যায় এটা হৈছে চুৰমা আৰু আনটো হৈছে কুছিয়াৰা আৰু এই দুয়োটা নদী পিছত মিলি মেঘনা নদী গঠন কৰে আকৌ পাছত লগ হয় ঠিক আছে আকৌ লগ হৈ পেলাই কি নদীৰ নাম লয় মেঘনা নদী বৰাক নদী অসমৰ তিনিখন জিলাৰ মাজেৰে বৈ গৈছে এইটো কথা মনত ৰাখিবলগীয়া কথা আৰু এই তিনিখন জিলা কি হৈছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখন জিলাৰ মাজেৰে বৰাক নদীখন পাৰ হৈ গৈছে Question number 3 অসমৰ কোন দুখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছে অপচন এ মানাস আৰু কাজিৰঙা অপচন বি ওৰাং আৰু ডিব্ৰু-চৈখোৱা অপচন সি নামেৰি আৰু কাজিৰঙা আৰু অপচন ডি মানা আৰু নামেৰি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ মানা আৰু কাজিৰঙা মানস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্কৰ এৰিয়া হৈছে 500 স্কুৱেৰ কিলোমিটাৰ লোকেটেড হৈছে চিৰাং এণ্ড বাক্সা এষ্টাব্লিছ হৈছিলে 1990 আৰু টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছিলে 1974 বায়োস্ফিয়াৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছিলে 1989 ফেমাছ ফৰ ইটছ পপুলেশ্যন অফ দ্য ৱাইল্ড ৱাটাৰ বাফেলো মনত ৰাখিব কাজিৰঙা নেশ্যনেল পাৰ্ক এৰিয়া হৈছে 859 স্কুৱেৰ কিলোমিটাৰ লোকেটেড হৈছে গোলাঘাট নগাঁও এণ্ড কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এষ্টাব্লিছ হৈছিলে 1974 টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছিলে 2006 আৰু ফেমাছ ফৰ দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ওৱান হৰ্ন rhinoceros এটা আমি জানো Manas National Park and Kaziranga National Park were declared World Heritage Sites in 1985. Question number 4. ব্ৰহ্মপুত্ৰ নদী অসমত প্ৰৱেশ কৰা ঠাই কোনখন অপচন এ যোৰহাট অপচন বি ধেমাজি অপচন সি তিনচুকীয়া আৰু অপচন ডি লখিমপুৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন নম্বৰ সি তিনচুকীয়া এতিয়া চাওক এইখন আমাৰ অসম ঠিক আছে এইখন আমাৰ অসমখন আৰু এয়া আছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচলখন এইফালে কৰি পেলাই এনেকৈ আছে নহয়নে এতিয়া চাওক এই যিডোখৰ ঠাই দেখিছে এইখন এখন নদী আৰু এইখন নদী ঠিক আছে এই নদী তিনিখন য'ত মিলিত হৈছে য'ত লগ হৈছে এই ঠাইখিনি কি এই ঠাইখিনি হৈছে শদিয়া ঠিক আছে এই ঠাইখিনি হৈছে শদিয়া আৰু এইফালৰ পৰা যিখন বৈ আছে এইখন হৈছে চিয়াং নদী আৰু এইফালৰ পৰা যিখন বৈ আহিছে সেইখন হৈছে দিবাং আৰু এইফালৰ পৰা যিখন বৈ গৈছে সেইখন হৈছে কি লোহিত গতিকে এই চিয়াং দিবাং আৰু লোহিত এই তিনিখন নদীৰ যিটো সংগমস্থলী সেই ঠাইডোখৰ কি হৈছে তিনচুকীয়া তিনচুকীয়া জিলাৰ শদিয়াৰ যিডোখৰ ঠাই
আৰু এই ঠাইডোখৰত লগ হোৱাৰ পাছৰ পৰাহে এই যিখন নদী এই নদীখনৰ নাম ব্ৰহ্মপুত্ৰ হ'ল। তাৰ আগতে কিন্তু ব্ৰহ্মপুত্ৰৰ নাম নাছিলে। এইটো আপোনালোকে হয়তো সকলোৱে জানে, তথাপিও মই কৈ দিছো। এতিয়া ইয়াতে চাওক, এইখন দেখিছেনে? এখন নদী, এখন নদী, আৰু এখন লোহিত, এখন দিবাং আৰু এখন চিয়াং, এই তিনিখন লগ লাগি পেলাইহে ব্ৰহ্মপুত্ৰ নদী গঠন হৈছে। ঠিক আছে। Question number 5, নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি নগাঁও, অপশ্যন চি ধেমাজি আৰু অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ শোণিতপুৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী নেশ্যনেল পাৰ্ক এৰিয়া কিমান? 200 স্কুৱেৰ কিলোমিটাৰ। ঠিক আছে, 200 স্কুৱেৰ কিলোমিটাৰ। লোকেটেড ক'ত আছে? শোণিতপুৰ জিলাত আছে। এষ্টাব্লিছ কিমানত হৈছিলে? 1998। আৰু টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছিলে 1999। আৰু ফেমাছ ফৰ এলিফেণ্ট এণ্ড more than 300 species of bird. More than 300 species bird. বহু পৰিমাণৰ তাত বাৰ্ড আছে। ঠিক আছে। Question number 6, অসমৰ কোনখন ঠাইক তেল নগৰ বুলি কোৱা হয়? ইজি কুৱেশ্যন। অপশ্যন এ আছে দুলীয়াজান, অপশ্যন বি মাকুম, অপশ্যন চি মৰাণ আৰু অপশ্যন ডি ডিগবৈ। ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশ্যন নম্বৰ এ দুলীয়াজান। অপশ্যন নম্বৰ এ দুলীয়াজান। Question number 7, অসমৰ কোনখন ঠাইত দিহিং পাটকাই নেশ্যনেল পাৰ্ক অৱস্থিত? অপশ্যন এ আছে ধেমাজি আৰু লখিমপুৰ, অপশ্যন বি আছে তিনচুকীয়া আৰু ডিব্ৰুগড়, অপশ্যন চি আছে গোলাঘাট আৰু নগাঁও, আৰু অপশ্যন ডি আছে শিৱসাগৰ আৰু মৰিগাঁও। ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশ্যন নম্বৰ বি তিনচুকীয়া আৰু ডিব্ৰুগড়। ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাৰ মাজত কি আছে? দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এতিয়া চাওক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক লোকেটেড ক'ত আছে? ডিব্ৰুগড় আৰু তিনচুকীয়াত। Declared as Dihing Patkai Elephant Reserve under Project Elephant 2003. 2003 under Project Elephant আন্ডাৰত কি ঘোষণা কৰা হৈছিলে? এলিফেণ্ট ৰিজাৰ্ভ ঘোষণা কৰা হৈছিলে। এষ্টাব্লিছ হৈছে 2021 আৰু এষ্টাব্লিছ হৈ গ'ল 2003। আৰু ফাৰ্ষ্ট এলিফেণ্ট ৰিজাৰ্ভ ইন আছাম, আছামৰ প্ৰথমখন এলিফেণ্ট ৰিজাৰ্ভ। Question number 8, অসমত চাহনগৰ বুলি কোৱা হয় কোনখন চহৰক? কোনখন চহৰক চাহনগৰ বুলি কোৱা হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি গুৱাহাটী আৰু অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশ্যন ডি ডিব্ৰুগড়। ডিব্ৰুগড়ক কোৱা হয় টি চিটি, কিন্তু টি কেপিটেল বুলি কাক কোৱা হয়? টি কেপিটেল বুলি কোৱা হয় যোৰহাটক। এই দুটা বস্তুৰ মাজত খেলি মেলি নকৰিব। টি চিটি হৈছে ডিব্ৰুগড় আৰু টি কেপিটেল হৈছে যোৰহাট। Dibrugarh in Assam is known as the tea city of India. Tea city of India. Reason to kisok, it is the largest tea producing district in India. অসমত পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠান ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকনলজি ক'ত অৱস্থিত? অপশ্যন এ যোৰহাট, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি তিনচুকীয়া। ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? অপশ্যন নম্বৰ চি শিৱসাগৰ। ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকনলজি ক'ত আছে? শিৱসাগৰ জিলা আছে। The Rajiv Gandhi Institute of Petroleum Technology, RGIPT, in Assam is a key institution focused on the petroleum and energy sector. Recognized as an institute of national importance, it was established by the Ministry of Petroleum and Natural Gas, Government of India through an Act of Parliament. RGIPT established year hoise 2008. Question number 10, অসমৰ কপিলী জলবিদ্যুৎ প্ৰকল্প কোনখন জিলাত আছে? এইটো কপিলী জলবিদ্যুৎ প্ৰকল্প অপশ্যন এ ডিমা হাছাও আৰু কাৰ্বি আংলং, অপশ্যন বি শিৱসাগৰ আৰু ডিব্ৰুগড়, অপশ্যন চি ধেমাজি আৰু লখিমপুৰ, আৰু অপশ্যন ডি কামৰূপ আৰু বৰপেটা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা। কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট লোকেশ্যনটো হৈছে অন দ্য কপিলী ৰিভাৰ নিয়েৰ উমৰাংচু ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট, পাৰ্টলি ইন কাৰ্বি আংলং অলছ। ৰিভাৰ কোনখন নদীৰ ওপৰত বনোৱা হৈছে?
built on Kapili River, a tributary of the Brahmaputra. Brahmaputra river tributary river হয় Kapili river খন আৰু টাইপটো কেনেকুৱা হৈছে কি হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ডেম আছে প্লাছ পাৱাৰ ষ্টেচন আছে কেপাচিটি হৈছে around 275 মেগাৱাট আৰু পাৰপজটো কি কাৰণে বনোৱা হৈছে জেনেৰেশ্যন অফ ইলেক্ট্ৰিচিটি ইৰিগেশ্যন ছাপৰ্ট ফ্লাড কণ্ট্ৰোল সেইটো কাৰণে বনোৱা হৈছে আৰু মেনেজড বাই কোনে মেনেজ কৰিছে এইটো নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেড যিটো কোৱা হয় নেপকো NEEPCO Question number 11 অসমত কোনখন জিলাত ব্লু হিলছ বুলি জনা যায় অপচন এ ধেমাজি অপচন বি ডিমা হাছাও অপচন সি নাগাঁও আৰু অপচন ডি কামৰূপ ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব অপচন নম্বৰ বি ডিমা হাছাও ডিষ্ট্ৰিক্টখনক কি বুলি কোৱা হয় ব্লু হিলছ বুলি কোৱা হয় এসব ডিমা হাছাও খুব ধুনীয়া ঠাই হয় ডিমা হাছাও ডিষ্ট্ৰিক্ট Question number 12 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত গোল্ডেন লাংগুৰ বেছি দেখা যায় গোল্ডেন লাংগুৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বেছি পৰিমাণে দেখা পোৱা যায় অপচন এ নামেৰি অপচন বি মানাস অপচন সি কাজিৰঙা আৰু অপচন ডি ৰায়মনা ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব অপচন নম্বৰ ডি ৰায়মনাত বহু বেছি পৰিমাণৰ গোল্ডেন লাংগুৰ দেখিবলৈ পোৱা যায় মানাস নেশ্যনেল পাৰ্কতো আমি গোল্ডেন লাংগুৰ দেখিবলৈ পাওঁ Yes, of Golden Langur, Raimana National Park. Raimana National Park in Assam is famous for its population of golden langurs. Thank you for watching. আৰু আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে আসাম জিঅ'গ্ৰাফি পাৰ্ট 3 অতি সোনকালে অনা হ'ব ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিলে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি দিব আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব Thank you.